Hello students, I am Hriday sir from Takshashila School of Civil Services. আহকচোন আপোনালোকক মই কৈ দিওঁ যে এইবাৰ যোনটো আপোনালোকৰ প্ৰিলিমছ অনুষ্ঠিত হ'ব গৈ আছে 1 জুনত তাত আপোনালোকে কি কি কিতাপ আপোনালোকে ফলো কৰিব লাগে সো আমি যোনখিনি কিতাপ ফলো কৰিব লাগে for DCS prelims is your এই তিনটা কিতাপ মনত ৰাখিব এটা হৈছে লুচেন্টো জিকে এটো হালধীয়া কিতাপটো ইন্ডিয়ান পলিটি বাই লক্ষ্মীকান্ত আৰু এটা হৈছে আপোনালোকৰ স্পেকট্ৰাম মডাৰ্ন ইণ্ডিয়া মনত ৰাখিব এইকেইটা কিতাপ আপোনালোকে পঢ়িবই লাগিব সো ইয়াৰ লগত আপোনালোকে কি সোৰ্সেস ফলো কৰে আপোনালোকৰ নিজৰ কথা সো বিশেষকৈ ষ্টুডেণ্টে কি কৰে যে তেওঁলোকে কিবা এটা কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েল লৈ কিনে তেওঁলোকে পঢ়া ষ্টাৰ্ট কৰে কিন্তু মনত ৰাখিব আপোনালোকে যেতিয়া লৈ আপোনালোকে এইখিনি বেছিক কিতাপখিনিৰ ওপৰত যদি গ্ৰিপ নাথাকে ন সেইখিনি কিতাপ পঢ়ি কেনে লাভ নাই আপোনালোকক সো এইকেইটা কিতাপ পঢ়িবই লাগিব আপোনালোকক যদি প্ৰিলিমছ ক্ৰেক কৰিব লাগে আৰু লগতে আপোনালোকক মনত ৰাখিব আটাইতকৈ ইম্পৰ্টেণ্ট কিতাপ যোনটো বহু ষ্টুডেণ্টে নাজানে সেইটো হৈছে আপোনালোকৰ জিঅ'গ্ৰাফিৰ নৰ্থ ইষ্টৰ NCERT এটা কিতাপ এটা আছে সেইটো মোৰ দেন 90% ষ্টুডেণ্টে গম নাপায় যে নৰ্থ ইষ্টৰ জিঅ'গ্ৰাফিৰ ওপৰত কিবা এটা কিতাপ NCERT এ লিখিছে যেনে ধৰণৰ এই কিতাপটোৰ পৰা আমি বিভিন্ন ধৰণৰ কোৱেশ্চন আনসাৰ কৰিব পাৰোঁ সো মই যদি আপোনালোকক কোৱেশ্চনৰ সৈতে দেখাও প্ৰথম কথা এইটো চাই লওক এইটো NCERT এ লিখিছে তাত আপোনালোকে স্ক্ৰিনত দেখিছে দ্বিতীয়টো আমি যদি 2022 চনত যাওঁ এই 35 নম্বৰ কোৱেশ্চনত তাত আপোনাৰ এই যে আহিছে যে কোনকেটা ট্ৰাইব কোন জগাৰ হয় যেনেকৈ আমি যদি প্ৰিপাৰেচন কৰিছো আমি গমে পাওঁ যে আউট ট্ৰাইবটো আপোনাৰ নাগালেণ্ডৰ হয় এতিয়া কনফিউজন ৰিয়াংছ আৰু আপোনাৰ শ্বেৰডুক পেন্সৰ লগত এতিয়া যদি মই এই কিতাপখন ব্যৱহাৰ কৰোঁ নৰ্থ ইষ্টৰ জিঅ'গ্ৰাফি কিতাপ তাত আপোনালোকে দেখি পাব ৰিয়াংছখিনি মোষ্টলি আপোনালোকৰ ত্ৰিপুৰাৰ পৰা বিলং কৰে কিন্তু তেওঁলোকে আপোনালোকে দেখি পাব যে মিজোৰামত তেওঁলোকৰ যথেষ্ট পপুলেশ্যনখিনি আছে আৰু যদি মই ইয়াত যদি দেখাও আপোনালোকক যে এই শ্বেৰডুক পেন্স বুলি যে যোনটো যে পাইছে সো এইটো কিতাপটো আমি পাই যাম শ্বেৰডুক পেন্স আচ্ছা অলপ ৰ'ব আপোনালোকে সো আপোনালোকে দেখিছে তেওঁলোকে অৰুণাচলৰ পৰা বিলং কৰে সো মই ক'ব কি ওলাইছো আপোনালোকে যদি এই পুৰণা কোৱেশ্চনটো যায় দ্যাট মিন্স 2022 চনৰ যদি মই আপোনালোকৰ প্ৰিলিমছৰ কোৱেশ্চন পেপাৰটো লৈ লওঁ তাত আপোনালোকৰ 35 নম্বৰ কোৱেশ্চন বা আপোনালোকৰ 45 নম্বৰ কোৱেশ্চন ইয়াতে দেখি পাইছে আপোনালোকে 45 নম্বৰ যেনেকৈ আপোনালোকক মই ইয়াতে দেখাই আছো চাব আপোনালোকে স্ক্ৰিনত যে কেনেকৈ খুদিছে সো যদি কোৱেশ্চনটো আপোনালোকে চাইছে এই কোৱেশ্চনটো ডাইৰেক্টলি কেনেকৈ উঠাইছে তেওঁলোকে সো ইয়াত মই আমাৰ অসমটো ওলাই লওঁ অৰুণাচলৰ পিছত থাকিব লাগে এইটো যদি চাইছে আপোনালোকে এতিয়া এই কোৱেশ্চনটোৰ লগত আমি মিলাই চাওঁ প্ৰথমটো কৈছে ষ্টেটমেণ্টত যে অল বিটিআৰ ডিষ্ট্ৰিক্ট শ্বেয়াৰ বৰ্ডাৰ উইথ ভূটান সো ইয়াত ডাইৰেক্টলি চাওক আপোনালোকে বিটিআৰ ডিষ্ট্ৰিক্ট আমি জানো যে 4টা ঠিক আছে এতিয়া আপোনালোকৰ 5টা হৈছে কিন্তু আপোনালোকে ভালকে যদি চাই একেটা কি একেটা হৈছে আপোনালোকৰ কোকৰাঝাৰ চিৰাং বাক্সা উদালগুৰি লগতে তামুলপুৰ ডিষ্ট্ৰিক্টৰ এতিয়া আমাৰ তাতে এড কৰা গৈছে বাৰু কিন্তু তৃতীয় মতে যদি আমি যদি কওঁ এই গোটেইকেইটা ডিষ্ট্ৰিক্ট আমাৰ ভালকে যদি চাইছে ইয়াৰ লগত ৰিলেটেড হৈ আছে নেক্সট কোৱেশ্চনটোত যদি আমি এই ষ্টেটমেণ্টটো যদি চাওঁ আমি কাছাৰ ডিষ্ট্ৰিক্ট শ্বেয়াৰ্স বৰ্ডাৰ উইথ কোনটো ষ্টেটছ সো তাতে এইটো যদি দেখিছে আপোনালোকৰ কাছাৰ ডিষ্ট্ৰিক্টটো ইয়াত চাওক স্ক্ৰিনত যদি দেখি পাইছে আপোনালোকে তাত আপোনালোকে দেখি পাব যে মেঘালয় মণিপুৰ কিন্তু ত্ৰিপুৰাৰ লগত তেওঁলোকে শ্বেয়াৰ কৰা নাই সো ইয়াত আমি যদি কওঁ মেঘালয় মণিপুৰ মিজোৰাম সো ইয়াত আপোনালোকে চাওক ষ্টেটমেণ্টৰ লগত যদি মিলাই চাই তেতিয়া আপোনালোকে কি পাব যে ত্ৰিপুৰাৰ লগত ৰং হেতু ঠিক আছে সো ঠিক এনেকৈ ইয়াত যদি কৈছে ধুবুৰীৰ লগত বা কাছাৰৰ লগত বা কৰিমগঞ্জ ডিষ্ট্ৰিক্ট এইকেইটা আপোনালোকৰ বৰ্ডাৰ শ্বেয়াৰ কৰে নে নহয় বাংলাদেশৰ লগত সো ইয়াৰ পৰা এই কুৱেশ্চনটো আপোনালোকে উঠাইছে সো মই ক'ব কি ওলাইছো আপোনালোকক যে এই কিতাপটো আপোনালোকে ভালকে ফলো কৰক কাৰণ ইয়াৰ দি যথেষ্ট কুৱেশ্চন আপোনালোকে 2022 চন হওক 2023 চন হওক আপোনালোকক কুৱেশ্চনৰ সৈতে মই কৈ দিব পাৰোঁ সো মই হয়তো বা কোনোবা এটা বেলেগ এটা ভিডিঅ'ত ইলাবৰেটলি আপোনালোকক কৈ দিম সো মনত ৰাখিব মই আকৌ এবাৰ কৈছোঁ আপোনালোকক যে এই কিতাপখন ভালকে পঢ়ক যেনে ধৰণৰ আপোনালোকক এই কিতাপটোৰে মই অলপ কৈ দি আছোঁ সো আপোনালোকে যদি ষ্টাৰ্টিঙতো যদি যায় প্ৰিফেচতে আপোনালোকৰ
ইয়াতে চাব আপোনালোকে প্ৰিফেচতে আপোনালোকৰ যথেষ্ট ইনফৰমেশ্যনখিনি আছে যেনে ধৰণৰ ইয়াতে মই কৈ দিওঁ এবাৰ ওলাই লওঁ সো ইয়াতে যেনেকৈ আমাৰ প্ৰিফেচত আপোনাৰ গোটেইকেইটা ষ্টেটছৰ কথা অলপ অলপকৈ দিয়া আছে যেনে ধৰণৰ আপোনাৰ এইটো যদি মণিপুৰৰ কথা কওঁ ইয়াত মণিপুৰ দেখি পাইছে মণিপুৰ যিহেতু আপোনালোকে জানে যে অলৰেডি হাইলাইট হৈ আছে এতিয়া ডিউ টু ৰং ৰিজনছ সেইটো বাৰু বেলেগ কথা কি ক'ত কেনেকৈ কিন্তু লগতে আপোনালোকে এইখিনি মনত ৰাখিব এইবছৰ যদি আপোনালোকক সুধি দিয়ে যে মণিপুৰৰ কোনটো গেম বা এই যে ইয়াতে যে মই স্ক্ৰীনত যে হাইলাইট যে কৰি যে দিছোঁ যোনটো আপোনালোকৰ লিখা আছে সাগৰ কাংজাই হেতু কোনটো পাৰ্টিকুলাৰ স্পৰ্টছৰ লগত বা গেমৰ লগত ৰিলেটেড সো ইয়াত দেখিছে আপোনালোকে পলৰ লগত ৰিলেটেড ঠিক এনেকৈ আপোনালোকৰ ঢেৰ কুৱেশ্যন তাৰ পৰা আহিব পৰা চান্সেছখিনি আছে যদি মই আপোনালোকক 23ৰ যদি কুৱেশ্যনখিনি দেখাওঁ তাৰমানে 23 চনত যোনটো প্ৰিলিমছৰ হৈছিলে অনুষ্ঠিত তাতেও যদি আপোনালোকক দেখাওঁ ধৰি লওক আপোনালোকৰ 10 নম্বৰ কুৱেশ্যন হেতু ডাইৰেক্টলি তাৰ পৰা আহিছে আপোনালোকৰ 10 নম্বৰটো কুৱেশ্যনটো আপোনালোকে বেলেগ বেলেগ কিতাপতো পাব কিন্তু তেওঁলোকে কি কৰিছে তাৰ পৰা ডাইৰেক্টলি উঠাইছে যদি মই আপোনালোকক হেতু দেখাব লাগে আকৌ এবাৰ মই আপোনালোকৰ নৰ্থ ইষ্টৰ এই হেৰিটোত গৈছোঁ ঠিক আছে ইয়াত আমাৰ যেতিয়া অসমটো ওলাই ল'ম তেতিয়া আপোনালোকে পিকচাৰৰ সৈতে তাত পাব সো মোক অলপ সময় দিয়ক সো ইয়াতে দেখি পাব যে আমাৰ এইটো অসমৰ পেজটো যেতিয়া আহিলোঁ আমি তাতে আপোনালোকে দেখি পাব যে এই কুৱেশ্যনটো যোনটো আহিছে আপোনালোকৰ 10 নম্বৰ কুৱেশ্যনটো যোনটো কথা ক'লোঁ মই আপোনালোকৰ সেইটো ছাইডত আপোনালোকে সৰুকৈ দেখি পাব যে পিকচাৰকে ওলাই আছে যেনে ধৰণৰ এইটো চাওক ষ্টেট এনিমেল ওৱান হৰ্ণ ৰাইন'ছ এইটো আপোনালোকে 23 চনৰ হেৰিত চাওক ষ্টেট বাৰ্ড আহিছে ষ্টেট এনিমেল আহিছে ষ্টেট ফ্লাৱাৰ আহিছে ষ্টেট ট্ৰী আহিছে অফ আছাম সো এইটো আপোনালোকক মই ইয়াত NCERT কিতাপখনতে দেখাই দি আছোঁ ইয়াত সৰুকৈ চাওক ইয়াতে এইটো লিখা আছে আপোনালোকৰ ঠিক আছে এইটো এটা লিখা আছে নেক্সট আকৌ যদি ষ্টেট বাৰ্ডৰ কথা কওঁ ইয়াতো আপোনালোকে দেখি পাইছে ঠিক আছে নেক্সটটো আমি যদি কওঁ ইয়াত আপোনালোকৰ ষ্টেট ফ্লাৱাৰটোও লিখা আছে ফক্সটেল অৰ্কিড ঠিক আছে আকৌ যদি আমি কওঁ ষ্টেট ট্ৰীটো হলং সো ঠিক সেনেকৈ আপোনালোকক এই কিতাপটো আপোনালোকে এইটো বছৰো বহুত ইম্পৰ্টেণ্ট হয় যাৰ ফলত আপোনালোকক মই বিচাৰোঁ বা আপোনালোকে যোনখিনি চিৰিয়াছ কেণ্ডিডেট হয় এই কিতাপখন বা ইয়াৰ লগত যোনখিনি সলভ কৰিব পাৰে আপোনালোকে ফ'ল' কৰিব নৰ্থ ইষ্টৰ NCERT লগতে আপোনালোকক আৰু এটা কথা কৈ দি আছোঁ মই যে আৰু এটা কিতাপ যোনটো আপোনালোকে ফ'ল' কৰিব লাগে সেইটো হৈছে আপোনালোকৰ এই তিনিটা কিতাপৰ বাহিৰেও আপোনালোকে এই কিতাপখন কিনি লওক যিমান সোনকালে পাৰে এতিয়া এই কিতাপখনৰ কথা বহুতে গম নাপায় যাৰ ফলত কি তেওঁলোকে নাজানে যে কেনেকৈ ধৰণৰ পঢ়িব লাগে এতিয়া এই কিতাপখনৰ যদি মই কথা কওঁ আপোনালোকক তেতিয়া মনত ৰাখিব যে এই কিতাপখন মোষ্টলি আপোনালোকক কি UPSC বা অন্য কোনোবা আপোনালোকৰ ষ্টেট PCS এক্সামিনেশ্যনবিলাকৰ প্ৰিভিয়াছ কুৱেশ্যনবিলাক এড কৰা গৈছে উইথ সলিউশ্যন সো এইখন কিতাপখন কৰিলে আপোনালোকৰ যথেষ্ট কনচেপচুৱেল ক্লেৰিটিও আহিব আৰু লগতে ধৰক এতিয়া দেখা গৈছে যে জেনেৰেল ছায়েন্সৰ কুৱেশ্যন APSCয়ে সোধা কৰিছে এতিয়া তাত কি আপোনালোকে কৰিব পাৰে যে ইয়াত যোনটো জেনেৰেল ছায়েন্সৰ কুৱেশ্যন আছে মই নকওঁ যে এইটোৱে অকল ফ'ল' কৰক বেলেগখিনিও আপোনালোকে ফ'ল' কৰক যেনেকৈ আপোনালোকৰ সুবিধা হয় লগতে এই জেনেৰেল ছায়েন্সৰ যোনটো মই যে কৈছোঁ আপোনালোকক তাত যোনখিনি MCQ তাত আছে যোনখিনি আগৰ কোনোবা বেলেগ বেলেগ এক্সামত সোধা গৈছে হয়তো বা তাৰ পৰাও কিছুমান কুৱেশ্যন কমন পৰিব পাৰে ডাইৰেক্টলি নুঠাব পাৰে বাৰু কিন্তু আপোনালোকৰ দুটা তিনিটা কুৱেশ্যন মিলাই কেনে আপোনালোকৰ কুৱেশ্যনখিনি সুধিব পাৰে কাৰণ মই নাভাবোঁ যে ইমান বেছি ৰিচাৰ্চ কৰি কেনে আপোনালোকৰ এই জেনেৰেল ছায়েন্সৰ ওপৰত কুৱেশ্যনখিনি সুধিব পাৰে সো সেইটো কাৰণে আপোনালোকক চবকে মই ৰিকুৱেষ্ট কৰিলোঁ যে এটলিষ্ট যদি আপোনালোকে ভালকৈ এইবাৰ প্ৰিলিমছ দিব বিচাৰিছে যাৰ ফলত আপোনালোকে এই কিতাপখিনি ফ'ল' কৰক যেনেকৈ মই ক'লোঁ GK এইখনো মই কেতিয়াবা আপোনালোকক কৈ দিম যে এই লুচেণ্টৰ কিতাপখন কেনেকৈ ব্যৱহাৰ কৰিব লাগে আপোনালোকে ইণ্ডিয়ান পলিটিৰো কথা কৈ দিম আৰু স্পেক্ট্ৰামৰ কথা কৈ দিম সো কিন্তু আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ যে এইটো বছৰ যদি আপোনালোকে প্ৰিলিমছ ভালকৈ দিব ওলাইছে সো এই গোটেইখিনি কিতাপখিনি এটলিষ্ট আপোনালোকে ফ'ল' কৰক আৰু লগতে আমি অলৰেডি আমাৰ ইনষ্টিটিউটে আপোনালোকক ফ্ৰী ইনিচিয়েটিভ এটা লৈছে য'ত আমি আপোনালোকক এইটো বছৰ যোনটো প্ৰিলিমছ হ'ব তাত আপোনালোকে কেনেকৈ পঢ়িব লাগে বা কি কি ইম্পৰ্টেণ্ট টপিকছ সেইখিনি অলৰেডি আমি 3 তাৰিখে ষ্টাৰ্ট কৰিছোঁ সো মই আশা ৰাখিলোঁ যে আপোনালোকে আমাৰ এই ফ্ৰী ইনিচিয়েটিভত যোগদান দিব ধন্যবাদ